সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বোকাখাট আঞ্চলিক সমিতি সদৌ অসম আদিবাসী মহিলা শক্তি উদ্যোগত আজি যি আয়ুষী পুত্ৰী যি গভীৰ শ্ৰদ্ধাঞ্জলিকে আজি আমাৰ এই নাট্য মন্দিৰৰ সন্মুখত কৰা হৈছে। এই শ্ৰদ্ধাঞ্জলি এই সময়ছোৱাতে তেওঁলোকৰ পৰিয়াললৈ আমাৰ সকলো তৰফৰ পৰা আমি প্ৰথমে গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যাতে যিগৰাকী নাবালিকা ইতিমধ্যে হত্যা কৰা হৈছে তেওঁৰ আত্মাই যাতে সদ্গতি লাভ কৰক তাৰে কামনা কৰিছোঁ। এইখিনিতে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আজি আমাৰ যিকোনো অঞ্চলতে হওক, গাঁও অঞ্চলেই হওক, নগৰ অঞ্চলেই হওক বা যিকোনো অঞ্চলতে আমাৰ সমাজৰ নাৰীসকল আজি সুৰক্ষিত নহয়। নাৰীসকলৰ যি নিৰ্যাতন চলি আছে, যি ধৰ্ষণৰ দৰে যি কাৰ্য চলি আছে, তেনে কাৰ্যত লিপ্ত থকা যিসকল নৰপিশাচ আছে তেওঁলোকক যাতে চৰকাৰে কঠোৰতকৈ কঠোৰ শাস্তি দি তিলকৈ যাতে তেওঁলোকক মৃত্যুবৰণ দিয়ে তাৰে আমি কামনা কৰিছোঁ। আৰু এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে আমাৰ আদিবাসীসকলৰ মাজতে হওক বা আমাৰ সমগ্ৰ ভাৰতবৰ্ষতেই আজি অসম ভাৰতবৰ্ষ সকলোতে একেটা কাণ্ড চলিয়ে আছে। আমি বাৰে বাৰে একেটা বস্তুকে আমি দেখি পাই আছোঁ। গতিকে এইখিনিৰ ওপৰত যাতে চৰকাৰে বিহিত ব্যৱস্থা অতি সোনকালে গ্ৰহণ কৰক, নতুবা আমি সকলো গাঁওবাসীয়ে হওক বা আমাৰ সকলো ৰাইজে মিলি আমি নিজাববীয়াকৈ এটা সিদ্ধান্ত ল'বলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিম বুলি আশা কৰিছোঁ। আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু মহিলা শক্তি আৰু প্ৰাক্তন আমলা আমি যুটীয়াভাৱে যোৱা 20 তাৰিখে আয়ুষী পূৰ্তি নামৰ এগৰাকী কণমানিক এক জঘন্য ঘটনা বুলি আমি অভিহিত কৰিছোঁ। যিহেতু এজন নৰপিশাচুৱে তেওঁক বলৎকাৰ কৰি হত্যা কৰিছে। তো ইয়াৰ উদ্দেশ্যই আমি আজি গভীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা আমি ৰাখিছোঁ বোকাখাট মাজমজিয়াত। আৰু ইয়াৰ যোগেদি আমি অসম চৰকাৰ তথা প্ৰশাসন বিভাগক আমি এটাই অনুৰোধ কৰিব খোজোঁ, যিহেতু এইবোৰ ঘটনা আমাৰ সমাজত বিশেষকৈ আদিবাসী সমাজত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াক প্ৰতিৰোধ কৰাৰ কোনো ধৰণে ব্যৱস্থা লোৱা আমি দেখি পোৱা নাই। তো আমি দুখিত যে আমাৰ জনগোষ্ঠীৰ প্ৰতি কিয় ইমান অৱহেলিত কৰিছে। নাৰীৰ প্ৰতি আমাৰ কোনো ধৰণৰ ৰক্ষণাবেক্ষণ আমি দেখি পোৱা নাই। নাৰী আমাৰ আজি সমাজত মানে এনেধৰণে অৱস্থাত আজি থাকিবলগীয়া হৈছে, যিটো নেকি আজি এই ৰাতি আন্ধাৰে বা খুব দিন দুপৰতে আমি আমাৰ নাৰীসকল বাহিৰলৈ ওলাই যোৱাত আমি এটা ভয়ত মানে শংকিত হ'বলগীয়া হৈছে। তো এই ধৰণে ঘটনাবোৰ ঘটিব পাৰিছে। আমি নিশ্চয় আমি জানো যে প্ৰশাসন বিভাগ ব্যৰ্থ হৈছে, অসম চৰকাৰে ব্যৰ্থ হৈছে। এইটোক আমি সকীয়াই দিব খুজিছোঁ। আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মহিলা সমিতিয়ে আমি দাবী জনাইছোঁ যাতে এইবোৰ যাতে পুনৰাবৃত্তি নঘটক, ইয়াৰ কাৰণে কঠোৰ ব্যৱস্থা লওক। আৰু যি দোষী ইয়াক আমি উচিত ন্যায় মানে যি দোষী তেওঁক কঠোৰতকৈ কঠোৰ শাস্তি দিবলৈ আমি আমাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। আৰু যাতে তেওঁলোকে কোনো কাৰণত আইনৰ উৰুঙাৰ পৰা যাতে তেওঁলোকে ওলাই যাব নোৱাৰে তেনেধৰণে আইন প্ৰণয়ন কৰিব লাগে। নহ'লে তেওঁলোকে আমি দেখিবলৈ পাইছোঁ যে আমাৰ মাজত অন্যায় কৰাৰ পাছতো, আমাৰ মাজত তেনেকৈ বলৎকাৰ কৰাৰ পাছতো এই মানুহখিনি আমাৰ আইনৰ উৰুঙাৰ যোগেদি তেওঁলোকে মুক্ত আকাশৰ তলত মানে কি বিচৰণ কৰি ফুৰাত দেখি পাওঁ। তো সেইটোৰ কাৰণে আমি খুব দুখ পাওঁ। আমাৰ জনগোষ্ঠীৰ প্ৰতি তেওঁলোকে যে একেবাৰে যে গুৰুত্ব নাই এই কথাটো স্পষ্ট হৈ পৰিছে। আৰু আমি প্ৰশাসন বিভাগক আমি এটাই অনুৰোধ কৰোঁ, আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ, যিহেতু আপোনালোকে পইচা দি পুহি ৰখা এই প্ৰশাসনিক বিভাগটো, যিহেতু আবকাৰী বিভাগটোক তেওঁলোকক সৎ কামত লগোৱাক। তেওঁলোকে আজি গাঁৱে ভূঞে আজি আদিবাসী অঞ্চলসমূহত গাঁৱে ভূঞে ইমানেই মাদক দ্ৰব্যৰ মানে উৎপাদন দিনক দিনে বৃদ্ধি পাইছে, যাৰ ফলত কম বয়সৰ ল'ৰা ছোৱালী আজি সেৱন কৰি তেওঁলোকে মৃত্যুমুখত পৰিছে। আৰু কম বয়সীয়া আজি ল'ৰাবোৰে আজি মানে মাদক দ্ৰব্য সেৱন কৰাৰ পাছত তেওঁলোকে মৃত্যুমুখত পৰাৰ পাছত তেওঁলোকৰ পত্নীসকল বিধৱা হৈ পৰিছে। তো সেইবোৰৰ কাৰণে আজি সমাজখন কিমান পংগু হৈছে। সেইটোৰ কাৰণে আমি অসম চৰকাৰ তথা প্ৰশাসন বিভাগক আমি দাবী জনাওঁ যে এইবোৰ অতি শীঘ্ৰে ব্যৱস্থা লওক, অন্যথাই কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মহিলা শক্তিকে ধৰি আমি নিজাববীয়াকৈ আমি আমাৰ নিজৰ
মানে নিজৰ আমি ষ্টাইলত আমি কাম কৰিবলৈ আমি বাধ্য হ'ম। ধন্যবাদ। হয়, নিশ্চয়। চব আজি আয়ুষী কুৰ্তীৰ গম্ভীৰ শ্ৰদ্ধাঞ্জলিত আমি বোকাঘাট মাজমজিয়াত আজি উপস্থিত হৈ তেওঁৰ বিদেশী আত্মাই যাতে সদগতি লাভ কৰক সেই কামনাৰে আমি আজি আহি ইয়াত সমূহ ৰাইজে আজি আদিবাসী ৰাইজে মিলি পিনে আজি গম্ভীৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ ইয়াতে। আমি আজি ইয়াৰ এটা কথা ক'বই লাগিব নিশ্চয়, কাৰণ আমি সৰুৰ পৰাই দেখি আহিছোঁ যে আমাৰ বিশেষকৈ আদিবাসী জনগোষ্ঠীটোৰ ওপৰত বৰ অত্যাচাৰ চলি আহিছে। 96 more than 8,000 আদিবাসী মানুহক বৰ উগ্ৰপন্থীৰ দ্বাৰাই গুলীয়াই হত্যা কৰিলে, কিন্তু আমাৰ ন্যায় আমি নাপালোঁ। 2007 চনত বেলতলা নিচিনা ঘটনা হ'ল, তাৰ ন্যায় আমি নাপালোঁ। 2014 চনত আমাৰ মানুহক NDFB দ্বাৰা বৰ উগ্ৰপন্থীৰ দ্বাৰা পুনৰ আমাক হত্যা কৰিলে, তাৰ ন্যায়ো আমি নাপালোঁ। NSCৰ দ্বাৰা যেতিয়া উৰিয়ামঘাটত ঘটনা হ'ল 15 চনত, সেইটোৰো ঘটনাৰ আমি ন্যায় নাপালোঁ। ঠিক তেনেকৈ যদি আমাৰ সমাজত তেনেকৈ ধৰণৰ গভৰ্ণমেণ্ট বা যোনে দুষ্ট চক্ৰ এনেকৈ কৰি থাকে, আমি তাৰ বিহিত ব্যৱস্থা ল'ম। কিন্তু আজি আমাৰ মহিলা শক্তিও জাগিছে, আমাৰ পুৰুষও জাগিছে। আদিবাসীৰ ওপৰত অত্যাচাৰ আৰু আমি সহ্য কেতিয়াও নকৰোঁ। পুনৰ লাগিলে আমি যেনে ধৰণৰ ৰাস্তা ল'ব লগা হওক আমি ল'ম, কিন্তু আমাৰ উচিত ন্যায় আমাক লাগিবই। ধন্যবাদ।